নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই পোৱালিখিনি হৈছে আজি বয়স 18 দিন। তো বন্ধু বান্ধৱীসকল, ইয়াত 60টা পোৱালি আছে। তো আজি বয়স হৈছে 18 দিন, কিন্তু পোৱালিকেইটা ডাঙৰ হোৱা নাই, বেছি ডাঙৰ হোৱা নাই, বহুত দেৰিকৈ ডাঙৰ হৈছে। কাৰণ যিটো মই দানা এইবাৰ ইউজ কৰিছোঁ, এই দানাটো হৈছে ক্লাছিক গোল্ড বুলি এটা কোম্পানী আছে, নতুন কোম্পানী। দানাটোৰ ভিটামিনটো একদম কম আৰু দামটোও অলপ কম। এবাৰ মই এইটো দানা ইউজ কৰিছোঁ, তাৰ মই চাইছোঁ পোৱালিটো ডাঙৰ হয় নে নহয়, সেইকাৰণে এইটো দানা ব্যৱহাৰ কৰিছোঁ। আৰু মোৰ এই 18 দিনত কিমান দানা হ'লে গম পাইছেনে আপোনালোকে? 18 দিনত কমচে কম এবাৰ দানাটো বহুত বেছি হৈছে। কম 40-50 কেজিমান দানা খালে, এক বেগ গোটাই শেষেই হৈছে। তাৰমানে এবাৰ বহুত খৰচ হৈছে তাৰমানে। এক বেগ কমপ্লিট এক বেগ শেষ হৈছে 18 দিনত। আৰু পোৱালিকেইটা বিক্ৰী কৰিব পৰা হোৱা নাই গাইছ। তো এই পোৱালিকেইটা কমচে কম আৰু 5 দিন বা 4 দিন পিছতহে মই বিক্ৰী কৰিম, আৰু এইবাৰ প্ৰফিট বেছি নহ'ব। আৰু যিসকলে এনেকৈ পোৱালি পালন কৰিব বিচাৰে, দানাটো একদম ভাল দানা ইউজ কৰিব। কাৰণ 2 নম্বৰ দানা ইউজ কৰিলে প্ৰফিটটোও কম হ'ব, আৰু পোৱালিটো ইমান ডাঙৰ নহয়, গ্ৰোথ নলয়। আপোনালোকে চাই আছে, এই পোৱালিকেইটা 18 দিন বয়স হৈছে, কিন্তু ডাঙৰ হ'বই পৰা নাই। আৰু বন্ধুসকল, আজি এটা কথা ক'ম, যিসকলে নতুনকৈ বা ফাৰ্ম কৰিব বিচাৰে বা নতুনকৈ কৰি আছে ফাৰ্ম, তেওঁলোকে ভুলতেও যাতে এই বেয়া দানা নোখোৱায়। কাৰণ বেয়া দানা খোৱালে নিজৰো ক্ষতি আৰু পোৱালিকেইটাৰো ক্ষতি হয়। দানাটো বেছি খাই ডাঙৰো নহয়, বিক্ৰী কৰিব পৰাও নহয়। সেইকাৰণে ভাল দানা ইউজ কৰিব, সোনকালে ডাঙৰো হ'ব, প্ৰফিটো পাব, আৰু পুহি কিনেও ভাল লাগিব। আৰু যিসকলে পুৰণা তেওঁলোকৰ বাবে চলি যায়। এতিয়া মই পুৰণা, কিন্তু মই তথাপিও তাৰমানে দানাটো পৰীক্ষা চাইছোঁ, কিন্তু দানাটো ভাল নহয়। আৰু আপোনালোকেও সেই দানাটো নানিব। ক্লাছিক গোল্ড বুলি এটা আছে, দানাটো ইউজ নকৰিব। যদি ইউজ কৰিব বিচাৰে সোনা গোল্ড বা গডৰেজ কোম্পানীৰ দানা ইউজ কৰিব, প্ৰফিটো বেছি আৰু দানাৰ দামটো অলপ বেছি। কিন্তু পোৱালিটো বা 15-16 দিনত ডাইৰেক্ট 200 টকা জোৰা বিক্ৰী কৰিব পাৰি, বেপাৰী হ'লচেল ৰেট। আৰু এই পোৱালিখিনি মই যদি এতিয়া বিক্ৰী কৰি দিওঁ, বৰ বেছি 160 টকা বা 150 টকাই দিব। গতিকে মই আৰু 4-5 দিন পুহিম, যাতে পোৱালিকেইটাত অলপমান প্ৰফিট ওলায়। আৰু বন্ধু বান্ধৱীসকল, যিসকলৰ ইনকিউবেটৰ মেচিন আছে, তেওঁলোকে আৰু এটা ভাল ৰিজাল্ট দিম। এইটো মাহৰ পৰা আপোনালোকে কণী উমনিত নিদিব, কাৰণ গৰমৰ দিন পৰিছে আৰু কণীবিলাক নুফুকায়। 100 কণী দিলে কমচে কম 30টামানহে পোৱালি ফুকাব। গতিকে মই ফাইনেলি বন্ধ কৰি দিছোঁ কণী দিয়ে, আৰু যিকেইটা কণী দিয়ে আছে এই 15-20 দিনৰ ভিতৰত মোৰ গোটাই ফুকাব। আৰু ইয়াৰ পিছত 2 মাহ কণী নিদিওঁ, আৰু আপোনালোকেও নিদিব। বন্ধু বান্ধৱীসকল, যিসকলক পোৱালি লগা আছে, এই 2-4 দিনতে অলপ পাব, তাৰপিছত 2 মাহ পোৱালি নাপাব। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আপোনালোকে বহুত মৰম দিছে, আৰু আগলৈ এনেকৈ মৰম দি থাকক। আৰু ভিডিঅ'টো ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বন্ধুসকলক শ্বেয়াৰ কৰি দিব। থেংক ইউ। জয় অসম।